মই নিজৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিলোঁ তিতাবৰ পৰা আৰু মোৰ মনৰ এটা কামনা আছিল যে মই নিৰ্বাচনী প্ৰচাৰ সামৰিবলৈ বিচাৰোঁ সত্ৰ নগৰী মাজুলীত আৰু সেইকাৰণে আজি ইয়াত আহিছোঁ আৰু এই গোটেই নিৰ্বাচনী প্ৰচাৰৰ মাজত মাজুলীবাসী ৰাইজৰ পৰা যথেষ্ট মৰম পাইছোঁ। যি মৰম এজন অভিভাৱকে নিজৰ পুত্ৰক দিয়ে এই মৰমটো আজি মাজুলীবাসী ৰাইজে মোক দিছে আৰু সেইকাৰণে আজি এই নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনত মই নিজৰ ঘৰলৈ ঘূৰি আহিছোঁ। কি আশা কৰে আচলতে ৰাইজৰ যিটো মৰম চেনেহ দেখি জিকাৰ যি হেৰি কিমান শতাংশ আপুনি আশাবাদী হৈ পৰিছে? মই দেখা পাইছোঁ যে মাজুলী সংৰক্ষণ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰৰ চৰকাৰৰ ফালৰ পৰা যথেষ্ট গাফিলতি হৈছে, যথেষ্ট কেলেংকাৰী হৈছে। ইয়াৰ বিষয় লৈ কোনোৱে দিল্লী সদনত মাত মাতা নাই আৰু মোৰ প্ৰথম কৰ্তব্য হ'ব মাজুলী এজন প্ৰতিনিধি হিচাপে যে মাজুলী সংৰক্ষণ কৰাৰ ক্ষেত্ৰত যি কোটি কোটি টকা কেলেংকাৰী হৈছে এই গোটেই কেলেংকাৰীটো দিল্লী সদনত ফাদিল কৰিবলৈ মই বিচাৰোঁ।